চৰকাৰৰ নিৰ্দেশ মানি আজি আগষ্ট 12 তাৰিখ 12, 13, 14, 15 এইকেইদিন জাতীয় পতাকা উত্তোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু সেই উদ্দেশ্যে আজি জাতীয় পতাকা উত্তোলন কৰিবলৈ লৈছোঁ আৰু একপি ফটো আপলোড কৰিবলৈ কৈছে, সেয়াও কৰিবলৈ লৈছোঁ। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই নয়নমণিয়ে পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি যিহেতু 12 তাৰিখ আগষ্টৰ আৰু আত্মসহায়ক গোটত সোমাই আছোঁ আৰু আত্মসহায়ক গোটত সোমাই আছোঁ বুলিয়ে নহয়, ভাৰতৰ প্ৰতিগৰাকী নাগৰিককে চৰকাৰৰ তৰফৰ পৰা এটা নিৰ্দেশ যে 12 আগষ্টৰ পৰা 15 আগষ্টলৈকে জাতীয় পতাকা হৰ ঘৰ তিৰংগা এপছত গৈ জাতীয় পতাকা উত্তোলনৰ এটা কৰিব লাগে, মানে এটা ফটো এনেকৈ মাৰিব লাগে, যিটো আপোনালোকে কৰিছেনে বাৰু? আৰু যিসকল আত্মসহায়ক গোটত আছে তেওঁলোকেতো কৰিব লগা হৈছে, আৰু মই যিহেতু আত্মসহায়ক গোটত আছোঁ সেইকাৰণে কৰিব লগা হৈছে আৰু বা কৰিছোঁ। আনসকলে ইমান গুৰুত্ব নিদিব পাৰে। আমাৰ যিহেতু প্ৰতি সময়তে মেছেজ আহি থাকে, সেইকাৰণে আমি এইখিনি কৰিব লগা হয় আৰু ফটো আপলোড কৰিব লগা হৈছে। আৰু এতিয়া ফটো আপলোড মই কৰিলোঁ, ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকক আগবঢ়াওঁ, যিহেতু যিসকলে নাই কৰা তেওঁলোকৰ সুবিধা হ'ব। এইখিনি কৰিবৰ কাৰণে কি কৰিব লাগে, গুগলত যাব লাগিব। গুগলত যোৱাৰ পাছত তাত চাৰ্চ কৰিব লাগিব harghar-tiranga.com। তাত যোৱাৰ লগে লগে ফটো আপলোড বুলি আহিব। ফটো আপলোডটোত যোৱাৰ পাছত তাত নিজৰ নামটো দিব লাগিব, ফোন নাম্বাৰটো দিব লাগিব আৰু তাৰপিছতে নেক্সট কৰিব লাগিব ফটো আপলোড। তাৰপিছত ফটো কেমেৰা তাতে নিজে কেমেৰা অন কৰিব লাগিব। তাৰপিছত এই জাতীয় পতাকাখন লৈ ফটো ল'ব লাগিব, তাৰপিছত আপলোড কৰিব লাগিব। তাৰপাছত এখন চাৰ্টিফিকেট দিব আৰু সেই চাৰ্টিফিকেটখন নিজৰ লগতে ৰাখিব লাগে। আৰু আমি প্ৰত্যেক দিনাই কৰিব লাগিব। আজি 12 তাৰিখ, 13, 14 তাৰিখ এইকেইদিন কৰিব লাগিব। 15 তাৰিখে গোটেই গোটৰ মহিলাসকলকে তেনেকৈ কৰিবলৈ কৈছে। 15 আগষ্টৰ দিনাখন গোটৰ সকলো সদস্যা লগ হৈ গোটৰ ঘৰতে, এইফালে আমাৰ সোণটিয়ে জাতীয় পতাকা লৈ হেৰি কৰি আছে, গোটৰ ঘৰতে ৰাষ্ট্ৰীয় সংগীতটি গাই জনগণ মন অধি সেই গীতটি গাই পতাকা উত্তোলন কৰিবলৈ কৈছে। আৰু তেনেকেই আমি সকলোৱে কৰিব লাগিব। আমাৰ যিটো কমিউনিটি হল আছে, যিটো যুৱ সংঘ আছে, তেওঁলোকে তাত কৰিব, কিন্তু এইবাৰ আমি গোটৰ সকলো সদস্যা লগ হৈ গোটৰ ঘৰতে পতাকা উত্তোলন কৰিম। এতিয়া মই আগফালে কেনেকৈ ফটো মাৰিলোঁ, তাৰপাছত চাৰ্টিফিকেটখন কেনেকৈ পালোঁ, তাৰপাছত ঘৰত কেনেকৈ উৰুৱাই থৈছোঁ, সেইখিনি মই আপোনালোকক দেখুৱাম। আৰু আমি যিহেতু ভাৰতীয় নাগৰিক হিচাপে দিয়কচোন, ভালো লাগে জাতীয় পতাকাখন লৈ এই ধৰণে উৰুৱাব পাৰিলে। আৰু ঘৰতে এনেকৈ দেখিছে, কেনেকৈ মই আগফালে গেটতে লগাই থৈ দিছোঁ, ধুনীয়া লাগিছে। আৰু আপোনালোকে বাৰু ঘৰত এনেকৈ জাতীয় পতাকা উৰুৱাই থৈছেনে? কমেণ্ট কৰিব। আচলতে ভিডিঅ'টো প্ৰত্যেকটো সময়ৰ খবৰ আপোনালোকক যিহেতু জনাই আছোঁ, সেয়ে ভাবিলোঁ এইটো খবৰো মই আপোনালোকক জনাওঁ, সেই উদ্দেশ্যে আপোনালোকক জনালোঁ। আৰু যিসকলে নাই কৰা তেওঁলোকে কৰিব পাৰিব। গুগলত গৈ harghar-tiranga.com তাত যাব লাগিব আৰু গৈ পিনি ফটো আপলোড কৰিব পাৰিব। আৰু ভালো লাগে দিয়কচোন, জাতীয় পতাকাখন উত্তোলন কৰি তেনেকৈ এখন চাৰ্টিফিকেট পালে ভালো লাগিছে। সকলোৱে তেনেকৈ আপলোড কৰক, মই ঘৰৰ সকলোকে কৰাই দিছোঁ দেই। আৰু এইখিনিয়ে ভিডিঅ'টো অকণমান কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ।